ओम विश्वरूपस्य भर्जसे पद्मे पद्मालये शुभे सर्वत्र पाहिमाং देवी महालक्ष्मी नमस्तुते এই বেদমন্ত্ৰৰে আজি মুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য। আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ পূজা, ধন ঐশ্বৰ্য সমৃদ্ধিৰ অধিষ্ঠাত্ৰী দেৱীক সৰসু প্ৰচাৰে পূজা অৰ্চনা আগবঢ়াইছে ৰাজ্যবাসী। বিষ্ণুপ্ৰিয়া লক্ষ্মী দেৱীৰ পূজা অৰ্চনাৰে মুখৰ হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ। অগণিত ভক্তৰ ভক্তি বিগলিত হৃদয়ৰ আৰ্তিৰে জীপাল হৈ পৰিছে দেৱালয়, লক্ষ্মী মন্দিৰ, ৰাজহুৱা স্থান, ঘৰ, গৃহস্থী। এক সৃষ্টি হৈছে আধ্যাত্মিক পৰিৱেশৰ। আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। সকলো প্ৰান্ততে লক্ষ্মী পূজাৰ একেই উৎসাহ উদ্দীপনা। ভক্তপ্ৰাণ ৰাইজ আহিছে লক্ষ্মী পূজাৰ বাবে লক্ষ্মী মন্দিৰসমূহত আহি ভিৰ কৰিছেহি। এই মুহূৰ্তত আমি বজালিৰ পৰিৱেশ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাব বিচাৰিম আৰু বজালিৰ পৰা আমি এই মুহূৰ্তত এক প্ৰতিবেদন আগবঢ়াইছোঁ। জুবিন দাহীন প্ৰথমটো হৰত নামনি অসমৰ বজালিৰ নিতান্তত আই লক্ষ্মীৰ পূজাৰ অস্থলীত এনেকৈ জনসাধাৰণৰ ভিৰ দেখা গৈছে, ভক্তপ্ৰাণৰ ভিৰ দেখা গৈছে। লক্ষাধিক ভক্তপ্ৰাণে আহি আই লক্ষ্মীৰ শ্ৰীচৰণত এপাহি পুষ্প প্ৰদান কৰাৰ বাবে ইয়াত লক্ষাধিক ভক্তৰ ভিৰ দেখা গৈছে। জুবিন দাবিহীন এই প্ৰথম শৰতটোতো এনেকৈ আই লক্ষ্মীৰ পূজা অৰ্চনা কৰি সকলোৱে ওলাই আহিছে। উদ্যোক্তাসকল মোৰ মাজত উপস্থিত আছে। কি ক'ব, জুবিন দাবিহীন প্ৰথমটো শৰত নিতান্তৰ লক্ষ্মী পূজা এটা ঐতিহাসিক নাম আছে অসমত, কি ক'ব? আমি সকলো ৰাইজ আজি ধৰ্মপ্ৰাণ ৰাইজ ওলাই আহিছে, কিন্তু মানুহৰ অন্তৰত কাৰো মানে সেই উৎসাহটো আগৰ যিটো আমি ইমান বছৰ উৎসাহ দেখিছিলোঁ সেই উৎসাহটো নাই। আৰু প্ৰত্যেকে আমি এই গোটেই ধৰ্মপ্ৰাণ ৰাইজৰ মুখে মুখে চবৰে আজি ইয়াতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মানুহৰ মুখে মুখে চবৰে এটাই কথা যে আমাক ন্যায় লাগে। আৰু আমি এই ঠাইৰ পৰা নিতান্তই সাৰ্বজনীন লক্ষ্মী পূজাৰ পৰা আমি দাবী জনাইছোঁ যে জুবিন দাই ন্যায় পাওক। হয়, সঁচাকৈ নিশ্চিতভাৱে ক'ব।